তেনেকুৱা ঠিক কথাটো নহয় আমি পৰ্যালোচনা কৰিলো আমাৰ অলপ সিস্টেমটো ভুল হৈ আছে মই গোটেই সকলোকে সুধিলো 100 জনমান কাৰ্যকৰ্তা আছিলে তেখেতলোকক সুধিছো যে আপোনালোকে যদি কাবাক এপ্ৰোচ কৰিছে কোনোবাই মেম্বাৰশ্বিপ নলও বুলি কৈছে নেকি প্ৰত্যেকজন ব্যক্তিয়ে কৈছে যে আমি যাক এপ্ৰোচ কৰিছো সকলোৱে বিজেপিৰ সদস্যপদ গ্ৰহণ কৰিছে আমাৰ অলপ ভুল হৈ আছিল আমি অলপ কম মানুহ এংগেজ কৰিছিলো আমাৰ কাৰ্যকৰ্তা অলপ কম আমি আমাৰ য'ত বেছি মেম্বাৰশ্বিপ হৈছে তাতে সাধাৰণতে কি বেছি আমাৰ কাৰ্যকৰ্তা এংগেজ হৈ আছে কিতাপৰ হেতু অলপ আমাৰ সৰু ভুল এটা হৈ আছিল গতিকে মই ভাবো যে আজি আমি সকলোকে কলো আৰু কাৰ্যকৰ্তা এংগেজ কৰিব লাগে আৰু এংগেজ কৰিলে ডেফিনেটলি ভাল হৈ যাব আকৌ কৈছো মানুহে সদস্যপদ বিজেপিৰ গ্ৰহণ কৰিব নিবিচৰা নহয় কিন্তু আমি কম কাৰ্যকৰ্তা ইনভলভ হৈ থকাৰ কাৰণে আমি এপ্ৰোচ কৰিব পৰা নাই আমি মানুহৰ ওচৰত যাব পৰা নাছিলো গতিকে আজি আমি সিদ্ধান্ত লৈছো আমি আৰু কাৰ্যকৰ্তা এংগেজ কৰিম ডেফিনেটলি কালিৰ পৰা বাঢ়িব আৰু অন্য সমষ্টিৰ দৰে তিতাবৰটো 40,000ৰ ওপৰ সংখ্যা পাৰ হ'ব বুলি মই আশা কৰোঁ 2026 বিধানসভা নিৰ্বাচনৰ সময়তে যোৱা 5 বছৰ আমাৰ কংগ্ৰেছৰ বিধায়ক আছে তেওঁলোকৰ উন্নয়নৰ কাম হোৱা নাই 26 বিজেপি পৰিকল্পনা কেনেধৰণৰ আছে আপোনালোকে এতিয়া কয় যে উন্নয়ন হোৱা নাই তাৰ পাছত আপোনালোকে কি কৰে সেইখিনিও মই জানো গতিকে বহুত এতিয়া মই কমেণ্ট কৰিব নোখোজো মই ভাবো যে অসমৰ অন্য সমষ্টিৰ দৰে তিতাবৰে প্ৰাণ পাব লাগে তিতাবৰ বহুত পিছুৱাইছে এইখিনি কথাই কৈ আছিলো ইয়াতে আহি তিতাবৰ ৰাইজে আমাকে ভুল বুজিলে নে কাক বেছি বুজিলে নাজানো কিন্তু মই এটা কথা আজিও উপলব্ধি কৰো অসমৰ অন্য সমষ্টিতকৈ তিতাবৰ সমষ্টি পিছুৱাইছে এটো হৈ থাকিবলৈ দিব নালাগে সিদ্ধান্ত কিন্তু আপোনালোকৰ 2026 লৈকে পৰিকল্পনা কি আমাৰটো পৰিকল্পনা আমি চেষ্টা আছো দেখিছে আপোনালোকে যোৱা কালিলৈকে 36 লাখ মানুহে বিজেপি দলৰ সদস্যপদ গ্ৰহণ কৰিছে কৰবাত এটা নিউজ দিলে যে আপাৰ আসামত হোৱা নাই আপাৰ আসামতো হৈছে যথেষ্ট হৈছে আপোনালোকে টিংখাঙৰ খবৰ লওক আপোনালোকে শদিয়াৰ খবৰ লওক নাহৰকটীয়াৰ খবৰ লওক কেইদিনমানৰ আগলৈকে পিছ পৰি থকা নাজিৰাৰ খবৰ লওক কালিলৈকে 33,000 হৈ গ'ল গতিকে সকলোতে হৈছে এই সকলোৱে ইমান বেছি সদস্যপদ কিয় গ্ৰহণ কৰিছে এটা কথা মই বাৰে বাৰে কৈ আছো যে এইটো জবৰদস্তি কাকো সদস্য বনাব নোৱাৰি মই যদি আপোনাক যদি সদস্য বনাব খোজো আপোনাক মই অনুৰোধ কৰিব লাগিব যে আপুনি বিজেপি দলৰ সদস্য হ'ব নেকি যদি আপুনি ইয়েছ বুলি কয় তেতিয়া মই আপোনাক ক'ব লাগিব যে আপোনাৰ ফোনটো দিয়ক তাৰ পৰা এটা টোল ফ্ৰী নম্বৰ এটা মিছ কল দিব লাগিব সেইটো কাম আপুনি কৰিব লাগিব তেতিয়া এখন ফৰ্ম আহিব ফৰ্মখন ফিল আপ কৰিবলৈ আপোনাৰ নামটো জানিব লাগিব আপোনাৰ এড্ৰেছটো জানিব লাগিব মানে যিজন ব্যক্তি সদস্য হ'ব তেওঁৰ গোটেইখিনি ডাটা তাত লাগিব গতিকে এইটো জবৰদস্তি কৰা সদস্যপদ নহয় গতিকে মানুহে নিজে আগবাঢ়ি আহি 36 লাখ মেম্বাৰশ্বিপ এতিয়ালৈকে লৈছে হয় আমি কিয় কাৰ্যকৰ্তাক ক'বলৈ কাৰ্যকৰ্তা এপ্ৰোচ কৰিব লাগিব সাধাৰণতে ইমান নাজানে কোনটো নম্বৰত ফোন কল কৰিব লাগিব সেইটোতো নাজানে সেইকাৰণেহে আমি সদস্যবৰ্তিৰ অভিযান আমাৰ কাৰ্যকৰ্তাক দি ব্যাপক পৰিস্থিতি বেয়া হৈ আছে এইটো এটা চৰকাৰী ডেফিনেটলি আনিবলৈ আমি চেষ্টা কৰি আছো অন্তত পোৰ্টেলে ব্লেকমেইল কৰা পোৰ্টেলে কোনো সাংবাদিকতাৰ নীতি নিয়ম নথকা এই কথাবিলাক লৈ এটা বেয়া পৰিৱেশ সৃষ্টি কৰি থকা সকলোৰে পৰিলক্ষিত হৈছে সকলোকে আহ্বান জনাইছো নিয়মৰ মাজত থাকি কাম কৰক নহলে আমি কঠোৰ হ'বলৈ বাধ্য অলপ দিনৰ আগতে যেতিয়া বানপানী হৈছিলে ইয়াতে কেইবাটাও DRDAৰ মথাউৰি ভাঙিছিলে সেইকেইটা আমি মেৰামতি কৰাৰ ব্যৱস্থা কৰিছিলো আৰু চক্ৰ গগৈ ডাঙৰীয়াই মোক ইয়ালৈকে আহি ৰাইজৰ লগত লগ হৈ কি কাম কৰিব লাগিব তাৰ বুজ ল'বলৈ আহ্বান জনাইছিলে সেইকাৰণে ইয়ালৈকে আহিলো ৰাইজৰ কেইবাখনো স্মাৰক পত্ৰ পালো আৰু পৰ্যায়ক্ৰমে কামখিনি কৰাৰ প্ৰতিশ্ৰুতি দিলো এটা কথা জনাবলৈ পাই সুখী হৈছো যোৱা 2 বছৰত আমি বৰ্তমানৰ খোৱাং সমষ্টিত 100 কোটিতকৈ বেছি টকা দিছো অকল মথাউৰি বনাবলৈ গৰাখহনীয়া প্ৰতিৰোধ কৰিবলৈ অনাগত সময়ত আৰু পুঁজিৰ আবণ্টন দি খোৱাংবাসীক সহায় কৰিবলৈ চেষ্টা কৰিম বুলি এইবাৰ ব্ৰহ্মপুত্ৰত আমাৰ 3টা মথাউৰি হৈছে এটা আমাৰ মাজুলীৰ জুবিনীধাৰী বুলি এখন গাঁৱত এটা আমাৰ মথাউৰি ভাঙিছিলে বংকুৱাগুৰি গাঁৱত সেইখন হৈছে বোকাঘাট সমষ্টিৰ গাঁও আৰু এটা আমাৰ ব্ৰহ্মপুত্ৰৰ পৰা এখন এটা চেনেল আমি উলিয়াব খুজিছিলো হাতীমূৰা বুলি এটা জেগাত সেই 3টা জেগাত মথাউৰি হৈছিল আগতে এই মথাউৰিকেইটা ব্ৰহ্মপুত্ৰৰ মথাউৰি
15 দিনত 20 দিনত বান্ধিব পৰাটো অসম্ভৱ কথা আছে। কিন্তু আপোনালোকক মই ক'বলৈ পাই সুখী হৈছো যে ভৰবাৰিকা ব্ৰহ্মপুত্ৰৰ ভঙা মথাউৰি আমি 15 দিনৰ ভিতৰত এটা এটাকৈ নিৰ্মাণ কৰিছো। আপোনালোকৰ জিলাৰ টেঙাখাটত এটা বুঢ়ীদিহিং নদীৰ পাৰত মথাউৰি বনিছিল। সেই মথাউৰিটো এই ডাঙৰ ডাঙৰ জিঅ' মেগালৈ উঠি আমি 15 দিনে 17 দিনৰ ভিতৰত মেৰামতি কৰিছিলো আৰু বানপানী অহাৰ পৰা আমি ৰাইজক বচাইছিলো। আগতে কি পৰিৱেশ আছিলে? আগতে যদি এটা মথাউৰি ভাঙে, মথাউৰি যেতিয়া 6 মাহলৈকে 1 বছৰলৈকে ৰিপেয়াৰ নহয়, সেই মথাউৰিটো যেতিয়া ভাঙিলে তাৰ পাছৰ 3 মাহ গোটেই বছৰটো পানী। তাৰমানে যদি এটা মথাউৰি জুন মাহত ভাঙিল, মথাউৰিটো যিহেতু ৰিপেয়াৰ নহল, ব্ৰিজ ফিল-আপ নহল, একেবাৰে ছেপ্টেম্বৰ অক্টোবৰলৈকে সেইফালে 3 বাৰ 4 বাৰ 5 বাৰলৈকে পানী সোমাই থাকিছিল আৰু মানুহ জুৰুলা হৈছিল। আজি আমি এই পৰিৱেশত অসমবাসীক থাকিব দিয়া নাই। আমাৰ ডিপাৰ্টমেণ্টে দিনে ৰাতিয়ে কষ্ট কৰি য'ত য'ত ব্ৰিজ হৈছে সেই ব্ৰিজবিলাক আমি 15 দিনত ফিল-আপ কৰিছো আৰু সেই ব্ৰিজটোৰে আৰু পাছত পানী হোৱাৰ পৰা মানুহক ৰক্ষা কৰিছো। এতিয়া আকৌ কৈছো যে আপোনালোকৰ সমষ্টিত আমি 100 কোটি টকা দিয়াৰ ব্যৱস্থা কৰিম। আজি আপোনালোকে কেইবাখনো ইস্তাহাৰ পত্ৰ দিছে। আমাৰ ডক্টৰ গগৈ ডাঙৰীয়াই তেখেতৰ ভাষণত কেইবাটাও গুৰুত্বপূৰ্ণ কথা ক'লে, কি কি কৰিব লাগিব। মোক আমাৰ ইঞ্জিনিয়াৰসকলেও ক'লে যে মিনিমাম 23 কিলোমিটাৰ আমি কি কৰিব লাগিব, ৰেইজ এণ্ড ষ্ট্ৰেংথেনিং বা ৱাইডেনিং কৰিব লাগিব, যাতে পৰৱৰ্তী সময়ত আমাৰ গড় সমষ্টিক বানপানীৰ পৰা বচাব। নিৰ্বাচনীৰ শুভাৰম্ভ নগাঁৱতো হ'ল। আজি মই এতিয়ালৈকে যিখিনি গম পালো, নগাঁৱৰ পাৰ্টিচিপেশ্যন বা নগাঁও ডিষ্ট্ৰিক্টে PM বিশ্বকৰ্মাৰ খুব উল্লেখযোগ্য সফলতা লাভ কৰিছে। প্ৰায় 9,000 বিভিন্ন কাৰিকৰে বিভিন্ন ক্ষেত্ৰত কাম কৰা, কোনোবাই পুতলা বনায়, কোনোবা কাঠ মিস্ত্ৰী, কোনোবা পকা মিস্ত্ৰী, কোনোবাই মূৰ্তি বনায়, সকলোৱে ইতিমধ্যে ট্ৰেইনিং লৈছে। আৰু মই জানি অত্যন্ত সুখী হৈছোঁ, নৰেন্দ্ৰ মোদী ডাঙৰীয়াই এটা উল্লেখযোগ্য কাম আৰম্ভ কৰিছে আজি 1 বছৰ ধৰি। এই আঁচনিটোৰ যোগেদি যেতিয়া ট্ৰেইনিং লয় কোনোবা এজন ব্যক্তিয়ে, তেখেতে প্ৰত্যেক দিনা 500কৈ টকা ষ্টাইপেণ্ড পায় আৰু তেখেতে অহা যোৱা কৰিবলৈ ওপৰঞ্চি 1,000 টকা পায়। আৰু তেখেতে যদি ট্ৰেইনিং কৰিলে, তেখেতে দুগৰাকী ব্যক্তিয়ে ট্ৰেইনিং কৰিলে, পুৰুষ বা মহিলাই ট্ৰেইনিং কৰাৰ পাছত 15,000 টকা এটা টুল কিট কিনিবলৈ, মানে তেওঁৰ যিখিনি মেচিনাৰী লাগে, পকা মিস্ত্ৰীৰ কাৰণে যিখিনি লাগে, কাঠ মিস্ত্ৰীৰ কাৰণে যিখিনি লাগে, সেইখিনি দিয়াৰ ব্যৱস্থা কৰিছে। তাৰ উপৰিও সকলোতকৈ ইম্পৰ্টেণ্ট কথাটো হৈছে যে ইয়াত যোনে ট্ৰেইনিং ল'ব, এই PM বিশ্বকৰ্মা আঁচনিত যোনে ট্ৰেইনিং ল'ব, তেওঁলোকক 3 লাখ টকালৈকে লোন দিয়াৰ ব্যৱস্থা কৰা হৈছে, য'ত নেকি কোনো গেৰাণ্টি নাথাকিব। কোনো লোনৰ কাৰণে কোনো একো মৰ্টগেজ দিব নালাগে, একো দিব নালাগে। আৰু বজাৰতকৈ কম মূল্যত, বজাৰত যদি 7-8% লোনৰ ইণ্টাৰেষ্ট হয়, ইয়াতে 5% ইণ্টাৰেষ্ট দিব লাগিব। এই কথাকেইটাই ভাৰতবৰ্ষত যথেষ্ট প্ৰগতি আনিব। মোৰ মতেতো বিপ্লৱৰ সূচনা কৰিব, কাৰণ এইখিনি মানুহেই দেশৰ প্ৰগতিত সহায় কৰিব লাগিব। এইখিনি মানুহ যদি স্কিল্ড হৈ উঠে, এইখিনি মানুহ যদি ভালদৰে কাম কৰিব পাৰে, দেশখন যথেষ্ট আগুৱাই যাব বুলি মই আশা কৰোঁ। আজি প্ৰধানমন্ত্ৰীয়ে যেতিয়া আজি আপোনাৰ তাত যিটো ভাষণ দিছে, তাতো তেওঁ এটা কথা কৈছে কিন্তু যে কংগ্ৰেছৰ কিন্তু আজি ক্ষুৰধাৰ সমালোচনা কৰিছে। এইবিলাকতো আগতে কংগ্ৰেছে কেতিয়াও কৰা নাছিলে। নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কৃষকসকলক বছৰত 6,000 টকা দিয়া, আয়ুষ্মান ভাৰতৰ কাৰ্ড দিয়া, যাৰ পৰা নেকি 50 কোটি মানুহক 5 লাখ টকালৈকে পৰিয়ালটোক বছৰত ট্ৰিটমেণ্টৰ সুবিধা দিয়া, বিভিন্ন আঁচনি, ষ্টাৰ্টআপ কওক, ডিজিটেল ইণ্ডিয়া কওক। সেইদিনাখন মই এটা সোণাপুৰত ইণ্ডাষ্ট্ৰী চাবলৈকে গৈছিলোঁ। আপোনালোকে কেতিয়াবা গম পাব, এথেনলৰ ইণ্ডাষ্ট্ৰী। এথেনলৰ ইণ্ডাষ্ট্ৰী কেইবাশো ভাৰতবৰ্ষত ইতিমধ্যে আৰম্ভ হ'ল। এথানল হোৱাৰ লগত এতিয়া পেট্ৰলত 20% এথানল ব্লেণ্ড কৰা হ'ল। তাৰমানে ভাৰতবৰ্ষই বাহিৰ পৃথিৱীৰ অন্য